3, 2, 1. ৰাতিপুৱাৰ পৰা কাম কৰি শেষেই নহয়। ঘৰখনত দুজনীকে ছোৱালী আছে। আকৌ তাহাঁতক কৈ থাকিবলৈও বেয়া পাওঁ নহয়। দুইজনী কলেজ, এজনীৰ স্কুল। আকৌ এজনক ভাত পানী খুৱাই বোৱাই পঠিয়াওঁতে সঁচাকৈ নিজলৈকৈ টাইম অকণমান নোপোৱা হ'লোঁ আৰু পাই আজৰি নাপাওঁ কামৰ পৰা। হ'ব আৰু ইমানকৈ খাই থাকিব নোৱাৰোঁ আৰু পাই। যিমানহে ডাঙৰ আমাৰ চোতালখন, বাহিৰৰ কামবোৰ কৰি থাকোঁতে ভিতৰৰ কামবিলাক থাকিয়েই যাব। আজি বহুত টাইম হৈ গ'ল মোৰ সাৰ পাওঁতে। ইমান টোপনি ধৰি থাকিলে। বৌ পাই নহয় মোক উঠাই দিব লাগে বুলি, খবৰেই নাই। অকল মুঠতে আৰু নিজৰ কামবোৰহে চিনি পায়। মই যে শুই আছোঁ, মোক যে জগাই দিব লাগে বুলি খবৰেই নাই। আজি কলেজ দেৰি হৈ যাব নহয়। আজি যে মুঠতে কলেজ যাবও নোৱাৰিম এতিয়া। কিনো আজি ইমান টোপনি ধৰিলে পায়। পলি, পলি, ইমান দেৰিলৈকে আজি শুই আছা যে, কলেজ নোযোৱা নেকি? বৌ, তোমাৰ কি খবৰ নাই নেকি যে মই আজি ইমান দেৰিলৈকে শুই আছোঁ? তুমিতো জগাই দিব পাৰা। কি কৰি থাকানো? একো খবৰ খাতি নাই, একো কাণ্ড জ্ঞান নাই মুঠতে আৰু। একোৱে মুঠতে নাই তোমাৰ আৰু। আজিৰ পৰা মই যদি অলপ দেৰিলৈকে শুই থাকোঁ, তুমি সোনকালে জগাই দিবা। মুঠতে 7টা বজাৰ ভিতৰত তুমি জগাই দিবা। হ'ল, আজিৰ পৰা এই কথাষাৰ মনত ৰাখি ল'বা। মই বাহিৰত কাম কৰি আছোঁ। কেনেকৈনো জানো তোমালোকে উঠিছানে নাই উঠা? টাইমটো চাওঁতেহে গম পাইছোঁ আজি যে ইমান দেৰি হৈ গ'ল, তোমালোকে উঠা নাই। আকৌ মণিও শুই আছে নেকি? ৰ'বা, মণিকো মই জগাই দিওঁগৈ। তুমি শুই উঠি আহা, মই তোমালৈ কিবা এটা যোগাৰ কৰি দিওঁ। তাৰপিছত খাই বৈ তুমি কলেজ যোৱা। নিজৰ মা থকাহেঁতেন এনেকুৱা হ'বলৈ নাপায়। মা নাই যে, সেইকাৰণে মানে তুমিও আমাক নিজৰ ভণ্টি হিচাপে ভাবিবই নোৱাৰা। হ'ব দিয়া, আজিৰ পৰা মই জগাই দিম বাৰু। তেনেকুৱা কথা নক'বা। মা নাই বুলিয়ে দুখ নকৰিবাচোন। মই আছোঁ নহয়। মই তোমালোকক নিজৰ ভণ্টিৰ দৰে মৰম কৰোঁ। আজিৰ পৰা আৰু তোমালোকে একো চিন্তা কৰিব নালাগে। মই সময়মতে জগাই দিম দিয়া। এতিয়া উঠি আহা। মোলৈ পটাপট কিবা এটা খোৱা যোগাৰ কৰাগৈ যোৱা। হ'ব দিয়া, তুমি উঠি আহা। দাদাই যে দেৰিলৈকে শুই থাকে, তেতিয়া আকৌ উঠাই দিব পাৰে। আমাক আকৌ উঠাই দিবও নোৱাৰে, জগাই দিবও নোৱাৰে আমাক। নিজৰ বুলিয়ে নাভাবে আকৌ। কেতিয়াবাতো শুই উঠাটো পলম হ'ব পাৰে। সেই বুলি আৰু আমাৰ কথা ইমান ধ্যান ৰাখিব নালাগেনে বাৰু? এইজনী যে কি যে বৌ এজনী পালোঁ আৰু মুঠতে, একো কাণ্ড জ্ঞান নাই। মণি, মণি। ইছ ৰাম, কিনো এই বৌজনী চিঞৰি আছে। মণি, আজি ইমান দেৰিলৈকে শুই আছে যে, উঠা আকৌ। ৰাতিপুৱা মূৰ খাবলৈ আহিলা আৰু। মোৰ আজি স্কুল বন্ধ, নাজানা নেকি? একদম মুঠতে চিঞৰি আছেহি। যোৱা, তোমাৰ কাম কৰিবলৈ আছে যদি কাম কৰাগৈ। মই যেতিয়ালৈকে মন যায় তেতিয়ালৈকে শুই থাকিম। নহয় মানে পলিকো জগাই দিলোঁ যে, মানে পলিও আজি শুই উঠা দেৰি হ'ল যে, ভাবিছোঁ তোমাৰো দেৰি হ'ব বুলিহে ভাবিহে তোমাক সোনকালে জগাই দিছিলোঁ। হ'ব, তুমি শুৱা যদি শুৱা। আজিৰ পৰা তেনে তোমাক মই আৰু নজগাওঁ। তুমি যেতিয়ালৈকে মন যায় তেতিয়ালৈকে শুই থাকিবা। হ'ব, যোৱা, নিজৰ কাম কৰাগৈ। ইয়াত লেকচাৰ মাৰি থাকিব নালাগে। একদম মানে নহয়, ইমান ধুনীয়াকৈ টোপনি ধৰি আহিছিলে, চিঞৰি আছেহি। বাঘ তোলালে যে, সেইকাৰণে মোকো তোলাবলৈ আহিছে মানে একেবাৰে। বৌ, বৌ, মই ওলালোঁ নহয় স্কুললৈ। দিয়াহি আকৌ কিবা এটা খাবলৈ। কি কৰি আছানো? গৈছোঁ। হ'লে আহাচোন, আহা। মই ডাইনিঙতে থৈছোঁ, খাই লগে বোলা। ডাইনিঙতে মই বাঢ়ি থৈছোঁ ভাত। আৰু শুনা, বাথৰুমত কাপোৰ কেইটামান আছে, ধুই দিবা। টাইমটো নহ'লগৈ নহয়, ধুই থ'বা কিন্তু। হ'ব দিয়া, মই ধুই থ'ম বাৰু। যাওঁ, সোনকালে ভাতকেইটা খাই কলেজলৈ যাওঁ। আজি ফাৰ্ষ্ট ক্লাছটো কৰিবলৈ নাপামেই চাগে। পলি, শুনচোন, তই কাৰেণ্টৰ বিলটো দি দিবিচোন। 1000 টকা আহিছে। তই যে মোক কৈছ কাৰেণ্টৰ বিল দিবলৈ, তই দিবি আকৌ। তইহে চৰকাৰী চাকৰি কৰিছ। মই একেবাৰে চৰকাৰী চাকৰি কৰা নাই নহয়। মই প্ৰাইভেট কলেজ এখনতে সোমাই আছোঁ। মই নোৱাৰোঁ দেই বিল চিল দি থাকিবলৈ, মোৰ পইচা নাই। নহয়ও, বৌৰ মাকৰ গা ভাল নাই, তাতে পইচা কেইহেজাৰমান দিম বুলি ভাবিছোঁ। এইবাৰ দৰমহাটো মই শাহু মাৰ বেমাৰতে খৰচ কৰি দিম বুলি ভাবিছোঁ। মানে যিমানখিনি পাওঁ আৰু সহায় কৰি দিম বুলি ভাবিছোঁ। সেয়েহে মই তোক সেইকাৰণে কাৰেণ্টৰ বিলটো দি দিবলৈ কৈছোঁ। নোৱাৰোঁ মই। হ'ব দে, মই ভাত খাওঁগৈ, মোৰ কলেজ দেৰি হৈছে। হ'ব, আৰু মই দি দিব লাগিব। হেৰা, শুনিছানে? কি হ'লনো কওকচোন। মই অফিচলৈ যাওঁ, মোৰ শ্বাৰ্টটো ইস্ত্ৰি কৰি দিয়াচোন। হ'ব বাৰু, মই কৰি দিম দিয়ক। হ'ব দিয়া,
সোনকালে ইস্ত্ৰি কৰি দিয়া মই গা ধুই আহিলোঁৱেই যাওঁ যাওঁ পটাপট ইস্ত্ৰিটো কৰি দিওঁ বৌ অ' বৌ অঁ মণি কি হ'ল কোৱাচোন চাহ একাপ বনাই দিয়াচোন বনাই দিয়া একদম মুঠতে মই বনাই থাকিব নোৱাৰোঁ দেই যোৱাচোন বনাই দিয়াগৈ চাহ একাপ মানে দাদাই মোক দাদাৰ টি চাৰ্টটো ইস্ত্ৰি দিবলৈ কৈছে দাদা দেৰি হৈছে তুমি বনাই খোৱাগৈচোন কিবা এটা যদি কৰিবলৈ কওঁ তেতিয়া নোৱাৰাই তুমি আমাকনো ক'ত পাৰিবা নিজৰ ভণ্টি বুলি নাভাবাই যে আমাৰ কামবোৰৰ প্ৰতি একো দায়িত্বই নাই জানো তেনেকৈ কৰা মই জানো তোমালোকৰ কিবা এটা কাম নকৰাকৈ আছোঁ সকলোবিলাক ওলাই যোৱাগৈ ঘৰখনত মই অকলশৰে থাকোঁ ঘৰৰ কামবিলাক কৰি কৰি শেষেই নহয়গৈ তুমি যোৱা চাহকণ নিজে বনাই খোৱাগৈ মই বনাই দিলোঁহেঁতেন কিন্তু দাদাই আকৌ ইস্ত্ৰি কৰি দিবলৈ কৈছে নহয় ইছ একেবাৰে লেকচা শুনাবলৈ আহিছে ইহঁত দুজনীক যে মই কিমান যে কৰি দিওঁ তাহাঁতে আকৌ মোক বুজিয়ে নাপায় নিজৰ ভণ্টি বুলি ভাবোঁ তাহাঁত দুজনীয়ে কিন্তু মোক অলপো বুজি নাপায় হেৰা শুনিছানে কৰি দিয়াহি আকৌ কি দেৰি কৰি আছা গৈছোঁ অ' গৈছোঁ The next day. ইমান মূৰটো বিষাইছে একেবাৰে উঠি যাবলৈকে মন যোৱা নাই তেনেকৈ জানো ঘৰখনৰ কামবিলাক কৰোঁগৈ অলপ সময় শুই লওঁ তেতিয়াহে যদি মূৰৰ বিষটো অলপ আৰাম পাম বৌ অ' বৌ শুই আছা যে আজি কি আমাক ভাত পানী নিদিয়ে নেকি একেবাৰে আৰাম কৰি আছা মানে ভাত ভাত কি হৈছে বনাইছেনে নাই বনোৱা সোনকালে ভাত দিয়া আমি দুজনী ওলাই যাওঁ মানে লগৰ এজনী ঘৰলৈ যাওঁ পলি মোৰ মূৰটো বৰ বিষাইছে অ' মই ভাত পানী একোৱে বনোৱা নাই ঘৰৰ কাম গোটেইবিলাক কৰিবলৈ আছে কি বা অ' বা কিয় চিঞৰি আছ অঁ বৌ যে শুই আছে আমালৈ মানে ভাত পানী বনোৱা নাই নে নেকি ভাত পানী খাই সোনকালে যাওঁ বুলি ভাবিছোঁ বৌ তুমি যে শুই আছা একেবাৰে এতিয়া আৰাম কৰি আছা মণি বৌৰ বোলে মূৰ বিষাইছে সেয়েহে ভাত পানী বনোৱাই নাই মানে ঘৰৰ একো কামেই কৰা নাই আজিৰ কাৰণে তোমালোকে নহ'লে বেলেগ কিবা এটাকে বনাই পেলাই খাই যোৱাচোন মই বনাব নোৱাৰিম অ' কৈছে দেখোন লগৰ এজনী ঘৰলৈ যাম বুলি তাত গৈয়ে পোনে কি আমাৰ কিবা লাজ সন্মান নাই নেকি মান সন্মান নাই নেকি তাহাঁতৰ ঘৰত আমি ভাত খুজিমগৈ নেকি কমচে কমতো ঘৰত ভাতকেইটা খাই যাব পাৰোঁ বনাই দিয়াহি অঁ তো বৌ আমি কি তাহাঁতৰ ঘৰত গৈ পেলাই পোনে ভাতকে খুজিম নেকি ঘৰত ভাতকেইটা খাই যাম তুমি বনাই দিয়াহি মই নোৱাৰিম মোৰ সঁচাকৈ কৈছোঁ মোৰতো বৰকৈ বিষ হৈছে বলিবা ব'ল নাখাওঁ আৰু বৌৰ হাতেৰে যে ভাত খাবলৈ পাম তাৰ মানে নাই ব'ল আমি বাহিৰতে কিবা এটা খাই যাওঁ ব'ল তাকে কৰোঁ আৰু জানো মূৰৰ বিষে হৈছেনে নাটকে কৰিছেনে একো ধৰিবই নোৱাৰোঁ নহয় মানুহৰ মনবিলাক ব'ল দুইজনী ওলাই যাওঁগৈ কি কৰে কৰি থাকক মই ওলাই আছোঁ এতিয়া মুঠতে বাহিৰত গৈ খাইহে যাবগৈ লাগিব আৰু পলি আৰু মণি ইহঁত দুজনী অলপৰো মোৰ দুখ বুজি নাপায় অ' বৌয়েকলৈ অলপো মৰম নাই মই জানো মিছাকৈ ক'ব পাৰোঁ মোৰ বেমাৰ জানো মই নাটক কৰি দেখাব পাৰোঁ ইমান যে মূৰটো বিষাইছে দুজনীকৈ ছোৱালী থাকিলে কি হ'ব ঘৰৰ কাম এখনো নকৰে অঁ আমাৰ এজনো আহিছে চাগে একো যে বনোৱা নাই ক'ব লাগিব তেওঁকে নিজে কিবা এটা বনাই খাবলৈ বাইকখনৰ মাত শুনিছোঁ হয় এওঁ আহিলেই আজি কামৰ পৰা হেৰা ক'ত আছা অঁ মই ৰুমত অ' তুমি যে শুই আছা আনকালেতো ইমান সময় তুমি বিচনাত পৰি নাথাকা কি হ'ল আৰু ভণ্টিহঁত ক'লৈ গ'ল নাই অ' মোৰতো বৰকৈ বিষাইছে ভণ্টি তাহাঁত দুজনী লগৰ ছোৱালীজনী ঘৰলৈ গৈছে বোলে তাকে একো এটা বনাব নোৱাৰিলোঁ যে তাহাঁত দুজনীয়ে মোক কি কৈছে জানা মই হেনো নাটক কৰিছোঁ বুলি কৈছে মই জানো নাটক কৰিব পাৰিম কওকচোন বাৰু আপুনি ইমান মূৰটো বিষাইছে তাকে ক'লোঁ কিবা এটা বনাই খাই যোৱা বুলি নাই তাহাঁত দুজনীয়ে যেনেকৈহে ক'লে কিয় জানো মোক বুজি নাপায় দুইজনী একেই হ'ল বৌয়েকৰ প্ৰতি অলপো মৰম নাই কিমান যে তুমি কৰি নিদিয়া নহয় তাহাঁত দুজনী কাপোৰ কানিলৈকে তুমি ধুই দিয়া কিন্তু তাহাঁত দুজনী বুজি নাপায় কাইলৈ তুমি ঘৰলৈ ওলাবা মই তোমাক ঘৰত থৈ আহিমগৈ নালাগে ঘৰৰ কাম ইমান কৰি থাকিবলৈ সিহঁতে কৰি নিজে কৰি মেলি খাই বৈ ওলাই গ'লে যাব নগ'লে নাই নিজৰ কামলৈ তুমি আৰু কৰি থাকিব নালাগে
ঘৰখনত ইমান কাম বুজি নাপায় কমচে কমতো বৌয়েকক ভাল ব্যৱহাৰ কৰিব লাগে নাই বুজি নাপায় সিহঁতেতো এতিয়া পঢ়ি শুনি ইমান ডাঙৰ হ'লহি সেইখিনি এজনে শিকাবলগীয়া কথা যাওঁ জানো কাইলৈকে নহ'লে কেইদিনমানৰ পাছত যাম নালাগে কাইলৈ যাব লাগিব তাহাঁতেতো তোমাক বুজি নাপায় নহয় বুজি পাব লাগিব ঘৰত থাকি কাম কৰি বুজি পাব লাগিব বৌয়েকৰ প্ৰয়োজন কিমান কিমান যে তুমি কষ্ট কৰিছিলা কিমান যে কাম কৰা ওলাবা কাইলৈ ওলাবা মই যিয়ে নহওক নিজৰ ভণ্টি হওক লাগিলে তেনেকুৱা ব্যৱহাৰ কৰা মানুহক মৰম নথকা মানুহক মই ভাল নাপাওঁ অকণমানো মৰম নাই নিজৰ বৌয়েকৰ প্ৰতি অকণমানো বুজি নাপায় দুখ কষ্ট বুজি নাপায় নহয় বুজি পাব লাগিব তাহাঁত দুজনীয়ে ককাইকে কিবা এটা ক'লেও ভনীয়েক দুজনী যেনেকৈহে জেং জেঙাই উঠে সেইবাবে মই তাহাঁত দুজনীক একোৱেই নকওঁ মনে মনে থাকোঁ ঘৰৰ কাম যে কিমান কৰিছোঁ শেষেই নহৈছে বা অ' বা কি কৰি আছ তই পাকঘৰত কিবা বনালি নে খাবলৈ নাই অ' অথনিৰ পৰা কাম কৰি এতিয়া চাহ অকণ বনাই লৈছোঁহে খাবলৈ মই কিন্তু একো বনোৱা নাই দেই ময়ো কাপোৰ কানি ধুই এতিয়া আজৰি হৈছোঁহে বুজিছ বা বৌক যে আমি এনেকুৱা ব্যৱহাৰ কৰোঁ এতিয়াহে বুজি পাইছোঁ চাচোন বৌয়ে যে কিমান কাম কৰে আমি দুইজনীয়ে চব কাম বৌকে কৰিবলৈ দিওঁ আমি নিজৰ কাপোৰকেইটাকো বৌকে ধুবলৈ কওঁ বা বৌক আমি দাদাক কৈ দিওঁ বৌক যে ঘৰলৈ লৈ আহিবলৈ বহুত বহুত বৌক আমি বেয়া ব্যৱহাৰ কৰিলোঁ ন বা তই ভাবি চাচোন বৌয়ে যে চব কাম কৰে নহয় আমি আজি এই দুদিনতে এইকেইটা কাম কৰোঁতেই আমাৰ যেন একেবাৰে হাড় মোৰ ভাঙি যাব দৰে লাগিছে কিন্তু বৌয়ে যে সকলোবিলাক কাম অকলে কৰি থাকে নহয় তাকে ভণ্টি মই সেইটো কথাকে ভাবিছোঁ এতিয়া বৌয়ে যে কিমান যে কাম নকৰে আমি দুইজনী ওলাই যাওঁগৈ দাদাও ওলাই যায়গৈ ঘৰখনৰ সমস্ত কাম কৰে তথাপিও আমি বৌক ভাল ব্যৱহাৰ নকৰোঁ বৌক মৰমেৰে মাত এষাৰ নিদিওঁ নাই বুজিছ দাদাক কওঁগৈ ব'ল বৌক কাইলৈকে লৈ আহিবলৈ আৰু লগতে আমি দুজনীয়ে যাম বুলি ক'ম কমচে কম দাদাই মনত ভাল পাব ব'ল বৌ আহিব নহয় বৌকো আমাৰ ভুলবিলাকৰ কথা ক'ম বৌয়ে আমাক এনেও বেয়া নাপায় বুজিছ কাইলৈকে দাদাক ক'ম বৌহঁতৰ ঘৰলৈ যাম বুলি ব'ল এতিয়া দাদাক কওঁগৈ আৰু যে দাদাক ক'ম বৌক আমি এনেকুৱা ব্যৱহাৰ নকৰোঁ বুলি দাদায়ো আমাক গালি পাৰিছিলে বাৰু তথাপিও আমি দাদাৰ কথা নুশুনিলোৱে বুজিছ আজিৰ পৰাও এনেকুৱা বৌক ব্যৱহাৰ নকৰোঁ বৌৰ দুখ কষ্টবিলাক আমি বুজিবলৈ চেষ্টা কৰিব লাগে বৌতো এজনী মানুহ কিন্তু আমি বৌক একোৱেই বুজি নাপাওঁ অকল বৌক আমি কাম কৰিবলৈকে কৈ থাকোঁ ব'ল এতিয়া দাদাক কওঁগৈ কাইলৈ যে বৌক লৈ আহিমগৈ বুলি আৰু লগত আমি দুজনীও যাম বুলি ক'ম এই দুজনীলৈ ভাত পানী খাম বুলি আশা কৰি থাকিলে নহ'ব আজি বাহিৰতে খাই ল'ব লাগিব দাদা দাদা ৰচোন কি হ'ল দুইজনী যে একেবাৰে লগতে আহিছ কি কবি ক দেৰি হৈছে মোৰ অফিচলৈ দাদা মানে বৌক কাইলৈ বৌক লৈ আহিবিগৈ অঁ দাদা বৌক কাইলৈ লৈ আহিবিগৈ কি কাম কৰি তহঁতৰ মানে কাম কৰি আমনি লাগিছে কামৰ প্ৰেছাৰ হৈছে যে সেইকাৰণে মানে বৌক কাম কৰিবলৈ আনিবলৈ বুলি কৈছ নেকি কৰ তহঁতি দুজনী ঘৰত দুজনী আছ তেতিয়া ঘৰৰ কামবিলাক কৰিবই লাগিব মই নানোগৈ কাইলৈ কেইদিনমানৰ পাছত আনিম বৌৰক নহয় দাদা আমাৰ দুজনীৰ ভুল বুজি পাইছোঁ আমি দুজনীয়ে বৌক কেতিয়াও ভাল ব্যৱহাৰ নকৰোঁ বৌক কমচে কম মৰমেৰে মাত এষাৰো নামাতোঁ বৌক যে আমি কত কি কৰিবলৈ কওঁ প্ৰতিটো কাম অকল আমি বৌলৈকে ঠেলি দিওঁ দাদা আজিৰ পৰা আৰু বৌক তেনেকুৱা ব্যৱহাৰ নকৰোঁ বুজিছ বৌয়ে কিমান কৰে আমাৰ বাবে আমি দুজনীহে বুজি নাপাওঁ অঁ দাদা আমি দুজনী আৰু বৌক কেতিয়াও এনেকুৱা ব্যৱহাৰ নকৰোঁ বৌৰো দুখ কষ্ট আছে বৌতো এজনী মানুহ বৌতো জন্তু নহয় বৌ দুখ কষ্ট বুজিব লাগে আমি বুজি পাইছোঁ নহয় দাদা তোক কথা দিছোঁ কাইলৈ তোৰ লগত আমি যাম বৌক লৈ আহিমগৈ বৌক ক'ম যে আমি আৰু বৌক তেনেকুৱা ব্যৱহাৰ নকৰোঁ বৌক আজিৰ পৰা মৰমেৰে ৰাখিম যি কৰিম লগতে কৰিম বৌৰ লগত তোক আমি কথা দিছোঁ অঁ দাদা আমি দুইজনীয়ে বৌক আৰু কেতিয়াও এনেকুৱা ব্যৱহাৰ নকৰোঁ বৌৰ লগতে আমি সমানে সমানে ঘৰখনৰ কাম কৰিম অকল বৌকে সকলোবিলাক কাম কৰিবলৈ আজিৰ পৰা আৰু নকওঁ কি তহঁত দুজনীয়ে সঁচাকৈ কৈছনে তহঁত দুজনীয়ে যদি নিজৰ ভুলবোৰ যদি বুজি পাইছ আৰু মোৰ তাত ক'বলগীয়া একো নাই বুজিছ এনেকৈ থাকিলেহে ভাল লাগে বৌকো যদি মৰম দিয়
বৌৰ প্ৰতিও যদি মান সন্মান ৰাখ তহঁত দুজনী আকৌ বৌক যেনেকুৱাহে ব্যৱহাৰ কৰ হ'ব দে কাইলৈ ওলাবি কাইলৈ তেন্তে লৈ আহিমগৈ বৌৰক অঁ দাদা কাইলৈ যাম আমি গোটেই তিনিটা কাইলৈ ৰাতিপুৱাই যাব লাগিব ঠিক আছে বাৰু দে তেন্তে কাইলৈকে বৌৰক লৈ আহিমগৈ হ'ব মই এতিয়া অফিচলৈ যাওঁ শুন তহঁত দুজনীয়ে যে বুজি পাইছ নিজৰ ভুলটো সেয়াই মোৰ বাবে বহুত মানুহক কেতিয়াও তেনেকুৱা ব্যৱহাৰ নকৰিবি বুজিছ এইখন ঘৰতেই হওক বা বেলেগ এখন ঘৰলৈতো তহঁতি দুজনী ওলাই যাবি তাতেই হওক মানুহৰ প্ৰতি অকণমান দয়া মমতা ৰাখিবি মানুহক যে ইমান নিজ বুলি নাভাবিবি বুজিছ মৰম ৰাখিবি তেতিয়াহে ভগৱানেও চকু মেলি চাব হ'ব মই এতিয়া অফিচলৈ যাওঁ হ'ব যা তই আৰু একো চিন্তা কৰিব নালাগে বৌক আজিৰ পৰা একো কষ্ট নিদিওঁ বুজিছ মৰমেৰে ৰাখিম ঠিক আছে বাৰু দে মই এতিয়া গৈ থাকোঁ